প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ লগতে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছোঁ বিভিন্ন ধৰণৰ থলুৱা শাক পাচলি এটা ৰেচিপি লগতে ইটো সিটো আমাৰ হোটেলখনত ঘটি থকা সৰু সৰু হাঁহি ধেমালি কিছুমান মানে ভিডিঅ' বনাই আপোনালোকলৈ এনে ধৰণে আগবঢ়াইছোঁ আপোনালোকে চাব এইফালে এতিয়া হৈছে ৰাতিপুৱা সময় 6টা বাজিছেহে মাথো এতিয়া সকলোৱে কামে কামে ব্যস্ত হৈ পৰিছে এফালে মই ঘৰ জাউৰিছোঁ আনফালে আমাৰ বাপেক আৰু পুতেকে মিলি গাহৰি দানা দিছে আজি আনকালে মই দিওঁ যেনিবা আজি ৰাতিপুৱা পালটো তেওঁলোকক দিবলৈ কৈছোঁ আৰু পাঁচবেলা পালটো মই দিম ঠিক আছে আৰম্ভ কৰি দিছোঁ মানে কচু আৰু দালি তিতা কেৰেলা ভাজি আলু নিদিওঁ আলু বটাই নাখায় যে এইটো কাৰণে আলু নিদিওঁ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ আজি আমাৰ কাৰিকৰ আহিলে কাৰিকক দেখাই দিবি যে আহিলে ফটাফট যা এইফালে যা নানা কাৰিকৰ এইফালে ডাংগুটি Oh my god Wow সকলোখিনি যোগাৰ কৰি লৈছোঁ সেইফালে কচু শাক মচুৰ দালি বিলাহী তিতা কেৰেলা নহৰু আদা এতিয়া মানে বনোৱাহে কথা আৰু তিতা কেৰেলা মানে গৰম পানী দি পেলাই মানে তিয়াই থৈ দিছোঁ অলপ দেৰি মই কাটি পেলাই কিয় ধোঁ ইয়াত পোক চোক কিবা কিবি ওলাব পাৰে সেইবাবে তিতা কেৰেলা কাটি এনেধৰণে গৰম পানীত তিয়াই থৈ দিওঁ আধা ঘণ্টা তাৰপিছতহে বনাওঁ মানে তিতা কেৰেলা বনাবলৈ তোক জুই ধৰিবলৈ দিছোঁ তই ধৰিছ না জুই ধৰ পটাপট কিবা কিবি জ্বলাই জুইকুৰা ধৰি ল সম্পূৰ্ণ জুইকুৰা ধৰি লোৱাৰ পাছতহে বনাম দি দে দালি তিয়াই থ'ব লাগে দেখিছ কি ওলাইছে দেখিছ নাই চা এনেকৈ কেইবাবাৰ ধুই দিব লাগে বহুত ওলাইছে যা কিনা বস্তুৰ বাবে নষ্ট কৰা নাই এইটো গৰম পানী ধুই ল'লোঁ এই গুটিবিলাক খাবলৈ নালাগে মানে দেখিছ নাই গুটিবিলাক চব ওলাই গৈছে নাই এই গুটিবিলাকত পেট বেমাৰ হয় বিলাহী গুটি নিদিব জোখমতে দি দিলোঁ পানী আজি বিলাহী দালি কচু খাবা বিলাহী কচু দালি হ'ব এটা আখোৱা লৈ যাচোন বাছ তিতা কেৰেলা ভাজি এইফালে উখোৱা চাউলৰ ভাত বহাইছোঁ আজি কমকৈ বহাইছোঁ
ভাজি হওঁ হওঁ হৈছে আৰু এনেধৰণে কোনে কোনে ভাল পায় খৰিত বনাই খাবলৈ টেষ্টো হয় লগতে আমাৰ স্বাস্থ্যৰ বাবে ভাল খালি ধোঁৱা খাই খাই মোৰ চকুকেইটা একদম কিবা হৈ গৈছে তিতা কেৰেলা ভাজি খাবলৈ একদম ৰখি আছো মই বহুত লগৰবোৰে চবেই ভাত খালে মই তিতা কেৰেলা কাৰণে ৰৈ আছো ভাল পাওঁ মানে কিবা এটা খাই আমাৰ মালিকৰ নিচিনা একেই হয় নি মালিকে ভাল পোৱা নহয় চুগাৰৰ কাৰণে খায় চুগাৰ থকা মানুহে বোলে তিতা কেৰেলা একেবাৰে খৰখৰীয়াকৈ ভাজি খাব নালাগে এনেকৈ অলপ আধা কেঁচা হৈ থাকিলে একো প্ৰব্লেম নাই সেয়েহে হৈয়ে গ'ল আৰু কচু শাকখিনি বইল কৰি ল'লোঁ কুকাৰত এতিয়া এয়া আদা জালুক নহৰু পিচি আছোঁ তেল মাৰোঁতে আৰু এটা বস্তু ব্যৱহাৰ কৰিম এইটো নৰসিংহ কেমেৰাটো এইফালে লৈ আছোঁ নকৰি নৰসিংহ ঢেৰ লৈ থোৱা আছে মানে এইবিলাক আমি কিনি ল'বলগীয়া হয় মাজে মাজে কচু আছে তিতা কেৰেলা এইবিলাক মানে অলপ অলপকৈ বনাই থাকিম আৰু এতিয়া এইখিনি পিচি আছোঁ দেই মানে আদা নহৰু লগতে মানে জালুক দি পেলাই তেল মাৰি দিম কচু শাকত কচু শাকখিনি দেখাই দিম পটা 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 এইয়া গৰম গৰম কচু শাক ৰঙা সেইখন শাক এয়া নৰসিংহ এই আদা নহৰুখিনি ঢালি আহোঁ চব দি দিয়া এইটো কাষ্টমাৰে খাব পাৰিব আমি ঘৰতো খাব পাৰিম ন' টেনশ্যন অকণমান হালধি দিলে ভাল আছিলে নিব হালধি অকণমান দি দিলে ভাল হ'ব নি দিয়া আছে বাৰু অঁ জালুক নহৰু আদা এইফালে নৰসিংহ কেইটামান জলকীয়া তাৰপিছতে এইখিনি ঢালি দিয়া আগতে খাইছ নাই খাইছোঁ এই নহয় কি মিছ আছে কচু মচুৰ লগত আছে বিলাহী এতিয়া নৰসিংহ নহৰু জলকীয়া অঁ কেইটামান জালুক দি দিছোঁ আৰু সেইটো ভাল কচু শাকত জালুক কেইটামান দিলে খাই ভাল লাগে এতিয়া লাগিছিলে এখন ঘুটনি মই ঘুটনি নাই বাবে এনেকৈ কৰিম দিয়া চব্জি ন অঁ খাব লাগে এইটো এই গোটাকৈ দিছে নি শুকান জলকীয়া অঁ তেলতে কেইটামান দি দিলোঁ এনেই দি দিছোঁ ঠিকে আছে বঢ়িয়া হৈছে মজা হৈছেনে বঢ়িয়া হৈছে খাই পেলাই কমেণ্ট এটা কৰিবি তোৰ চেনেলত চাবি কমেণ্ট এটা কৰিবি ঠিক আছে শেষত আপোনালোকক আটাইকে শুভ দুপৰীয়া যিহেতু দুপৰীয়া ভাত খাবলৈ হৈছে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব নতুনকৈ চোৱাসকলে ফ'ল' কৰিব আজিলৈ আহিছোঁ